মাজনী মাজনী ক'ত আছা তুলিকা মাজনী গৈ আছো ৰ'বা দেউতা। ভণ্টি মোৰ ফাইলখন দেখিছ নেকি মই বিচাৰিয়ে পোৱা নাই ৰঙা ফাইলখন আছিলে তই দেখিছ নেকি বাৰু ক'ৰবাত দাদা তোৰ ৰেড ফাইলখন মই দেখিছিলোঁ তোৰ টেবুলতে। চা আকৌ টেবুলতে ভালকৈ চাচোন, নহ'বা টেবুলৰ তলত পৰি আছে চাগে, চাই ল ভালকৈ। ভণ্টি মই পালোঁ ৰেড ফাইলখন টেবুলৰ তলতে পৰি আছিলে তই কোৱাৰ ধৰণেই থেংক ইউ ভণ্টি সেয়া কৈছিলোঁ নহয়, ফাইলখন মই তোৰ টেবুলতে কালি দেখিছিলোঁ। তাৰপৰা আৰু নিজে নিজে ক'ত খোজকাঢ়ি যাব, টেবুলৰ তলতে পৰি আছে বুলি মই ভাবি ল'লোঁ। তই অলপমান ভালকৈ বিচাৰিলে হয়। হ'ব দে, থেংক ইউ নক'লেও হ'ব দেচোন তোৰ নিজৰ ভণ্টি। বেচেৰী মাজনী ঘৰখনৰ চবতছে সৰু হ'লেও তাইহে ঘৰখনৰ ধ্যান ৰাখে, বাকীবোৰ চব তাইৰ ওপৰত নিৰ্ভৰ। কি যে হ'ব নহয় হ'লেও গোটেই ঘৰৰ মানুহবোৰে যে তাইক নিজৰ কৰি মানি লৈছে সেইটোৱে বহুত। তাইকতো মই ৰাস্তাতহে পাইছোঁ, তুলি লৈছিলোঁ, সেইকাৰণে তাইৰ নাম তুলিকা দিছোঁ। ভণ্টি মোৰ ৰেড কালাৰ ড্ৰেছযোৰ দেখিছ নেকি? মই বিচাৰি পোৱা নাই, গোটেই আলমাৰী চেক কৰিলোঁ, নাই দেখা। তই পিন্ধিছিলি নেকি বাৰু? বা মই তোৰ ড্ৰেছযোৰ কিয় পিন্ধিম বাৰু? মোলৈ নহয়েচোন, আৰু মোৰ তাত ঢেৰ ড্ৰেছ আছে। তোৰ ড্ৰেছ মোক নালাগে দে। তোৰ ৰেড ড্ৰেছযোৰ মই বাহিৰতহে দেখিছোঁ, মায়ে ধুই দিলে, বাহিৰত মেলি দিছে, শুকোৱা নাই কিন্তু। তই বেলেগ এযোৰে পিন্ধ। মায়ে ধুই দিলে নেকি? ঠিক আছে হ'ব দে তেতিয়াহ'লে। মোৰ আজি আকৌ চবেই ৰেড ড্ৰেছ পিন্ধিম বুলি কোৱাৰ কাৰণে মই মোৰ ৰেড কালাৰ ড্ৰেছযোৰ বিচাৰি আছিলোঁ। তোৰ তাত কিবা ভাল ৰেড ড্ৰেছ আছে যদি মোক দে না আজি পিন্ধিবলৈ। বা মোৰ ওচৰত আছে, ৰেড কালাৰ দুইযোৰেই আছে। তই তাৰে কোনযোৰ পচন্দ হয় সেইযোৰ পিন্ধি ল'বি, কিন্তু মই তোক উলিয়াই দিবলৈ নোৱাৰিম, তই নিজে ওলাই ল'বি, মোৰ আলমাৰীতে আছে। শুনিছ নহয়? মোৰ এতিয়া দেৰি হৈছে, প্লিজ ড'ন্ট মাইণ্ড। ঠিক আছে হ'ব দে। মাজনী বেগেতে খাই ল, সকলো খবৰ ভালকৈ ৰাখিব জানো, নিজৰ পেটৰ খবৰটোহে নাৰাখ। ময়ে খুৱাই দিম, মই জানো তোৰ দেৰি হৈছে বুলি। এতিয়া তই সেইখিনি এৰি যাবি নাই, মই পটাপট খুৱাই দিম, তই আহচোন নামি। আহি আছোঁ মা। সেই আমাৰ মাজনীয়ে আমাৰ সকলোৰে কিমান ধ্যান ৰাখে চোৱাচোন। মাজনী আমাৰ জীৱনলৈ অহাৰ পিছত আমাৰ সকলোবোৰ প্ৰব্লেমেই ছল্ভ হৈ গৈছে। যিটো প্ৰজেক্টত পইচা ফচি আছিল, মাজনী পোৱাৰ পিছৰ পৰা প্ৰজেক্টটো কামবোৰ আৰম্ভ হ'বলৈ ধৰিল, আৰু সেইবাবে আজি আমাৰ ওচৰত সকলোবোৰ আছে, ঘৰে মাটিয়ে গাড়ীয়ে ধনে সকলোবোৰ। মাজনী আমাৰ কাৰণে লক্ষ্মী, আমাৰ ঘৰলৈ লক্ষ্মী হৈ আহিছে। সঁচাই কৈছে, মাজনী লক্ষী হয়। আৰু সেইদিনা তেনেকৈ নদীৰ পাৰত সেই অকণমানি ছোৱালীজনী ইমান বেয়া অৱস্থাত আঘাত পাই কেনেকৈ পৰি আছিল, আপুনি কেনেকৈ যে দেখা পায় দাঙি লৈ মেডিকেল লৈ গৈ চিকিৎসা কৰি নিজৰ ঘৰলৈ লৈ আনি আপুনি যে তাইক নিজৰ ছোৱালীৰ দৰে এতিয়ালৈকে ৰাখিছে, ছোৱালীৰ দৰে মানিছে, সেইবোৰো চব ভগৱানে দেখি আহিছে নহয়। সেইকাৰণে আপোনাৰ ভাল কামৰ কাৰণে ভাল ফল ভগৱানে দিছে, ভগৱানে আশীৰ্বাদ দিছে আমাক। মা খুৱাই দিয়াহি। মোৰ দেৰি হৈছে বুলি জানা নহয়, সেইকাৰণে তুমি ৰৈ আছা হয়নে? জানো, দিয়া খুৱাই দিয়া। লোৱা, তোমাৰ ৰুটি ভাজি খাই ভাল লাগে নহয়, সেইকাৰণে ৰুটি ভাজিয়ে বনাইছোঁ। ইমান ভাল লাগিছে, ৰুটিটো পুৰা ছফ্ট হৈছে আৰু চব্জিটো ইমান টেষ্টি হৈছে নহয় মা, ভাল লাগিছে। তোমাৰ হাতেদি বনোৱা যিকোনো খানাই ভাল লাগে, তাতে আকৌ তুমি ইমান মৰমেৰে খুৱাই দিছা, কিয় ভাল নালাগিব? মই তোমাক জানি বুজিয়ে দেৰি কৰোঁ, যাতে তুমি মোক খুৱাই দিয়া। একো নাই, মোৰ হাতেৰে তোমাৰ খাই ভাল লাগে যদি সেনেকুৱাই হ'ব সদায়। দেউতা মনে মনে আছা যে, এতিয়াতো মই নামি আহিলোঁ, কোৱা আকৌ কি হ'ল, কিয় মাতিছিলা? দাদাই কি কাৰণে মাতিছিলে, বাই কিয় কাৰণে মাতিছিলে, মায়ে কিয় মাতিছিলে, সেইবোৰ গম পালোঁ। তুমি কিয় মাতিছা সেইটো কোৱাচোন। মাজনী মোক তোমাৰ লগতে লৈ ব'লাচোন, আজি বজাৰতে নমাই দিবা। মোৰ গাড়ীখন বেয়া হ'ল, মানে গেৰেজত দিছিলোঁ, আজি গাড়ীখন লৈ আনিবগৈ লাগিব। বজাৰ চজাৰ কৰি গাড়ীখন ঠিক হ'ল যদি গাড়ীখনতে আৰু ঘূৰি আহিম বুলি ভাবিছোঁ, ব'লা। সেইটো কথা দেউতা, হ'ব বাৰু। হেল্ল' পাপা। পাপা মোৰ ভাল। মাৰ খবৰ আগৰ দৰেই। এইবাৰ বেলেগ ডক্টৰৰ ওচৰত দেখুৱাই লোৱাটো ভাল হ'ব নেকি, মই তাকে ভাবি আছোঁ। মাৰ কণ্ডিশ্যনটো দিনক দিনে বেয়া হৈ গৈছে। মাক মই সৰু থকাৰ পৰাই দেখি আহিছোঁ নহয়, পাখি মাইনা হেৰুৱাই যোৱাৰ পিছৰ পৰা লাহে লাহে মাৰ স্মৃতিশক্তিবোৰ কমিবলৈ ধৰিছে। কেতিয়াবাতো মোকে পাহৰি যায়, কেতিয়াবা কিবা এটা কাম কৰি পাহৰি আহে, আৰু ক'ৰবালৈ গ'লে ৰাস্তা পাহৰি যায়। সেইকাৰণে মাক এতিয়া এৰিবও নোৱাৰি। সেইকাৰণে মই ভাবিছোঁ বেলেগ এজন ডক্টৰক দেখুৱাই লোৱাটো ভাল হ'ব নেকি। পাখি হেৰুৱাৰ বেদনা আজিও মায়ে বুকুত লৈ আছে। পাপা ডণ্ট ৱৰি, তোমালোকৰ ৰাজা বেটা আছে নহয়, মই মোৰ মাক ঠিক কৰিমেই।
মা আগৰ দৰে সুস্থ হৈ উঠিব। আৰু ইমান বছৰে মা ঠিক হোৱা নাই কাৰণ মায়ে পাব লগা ট্ৰিটমেণ্টখিনিয়ে পোৱা নাই। আমি বেষ্ট ডক্টৰ পোৱা নাই। মই ডাঙৰ হ'লোঁ নহয় এতিয়া, মই চাকৰি কৰোঁ, গতিকে মই এইবোৰ চব বিচাৰিম, ভাল ডক্টৰ এজন বিচাৰিম আৰু যিমান খৰচ হয় মই উঠাম। তুমি চিন্তা নকৰিবা পাপা, মই আছোঁ এতিয়া মাৰ লগত। সৰুৰ পৰাই আছিলোঁ, তথাপিও মই এতিয়া বুজি পোৱা হৈছোঁ। হেল্ল' ৰাজা, তোৰ কি খবৰ? মোৰ বাৰু ভালেই। তোৰ পাত্তাই নোপোৱা হ'লোঁ হোষ্টেল এৰাৰ পৰা। পিছত বেলেগ এটা লগৰ পৰাহে তোৰ নম্বৰটো ল'লোঁ। এইবাৰ কিন্তু তই আমাৰ ঘৰলৈ আহিবই লাগিব। মই নাজানো হোষ্টেলত থকাৰ পৰা তোক মই ইমান লগ ধৰিছে। হোষ্টেলত থাকোঁতে ইমানকৈ লগ ধৰিলোঁ, কিন্তু এদিনো নগ'লি তই আমাৰ ঘৰলৈ। এইবাৰ মই নাজানো, মই চাকৰি পাইছোঁ, তয়ো চাকৰি পাইছ, আমাৰ নতুন চাকৰি পোৱাৰ নামতে এটা চেলিব্ৰেটটো কৰিব পাৰোঁ দেচোন। আহিবই লাগিব। মই কিন্তু ক'ব নোৱাৰোঁ, মই নহ'লে বেয়া পাম। ৰাকেশ, মোক একদম মাফ কৰ। হোষ্টেলত থাকোঁতেও তই বন্ধ পালে মোক খুব লগ ধৰ, কিন্তু মইহে যাব নোৱাৰোঁ। আৰু এইবাৰো তই ইমানকৈ কৈছ, মোৰ বেয়াই লাগিছে, কিন্তু মই যাব নোৱাৰিম নহয়। কাৰণটো কিন্তু একেটাই, তেতিয়াও মোৰ মাৰ কাৰণে আৰু আজিও এতিয়াও মই মোৰ মাৰ কাৰণেই যাব নোৱাৰিম। কাৰণ মোৰ মা অসুস্থ হৈ আছে। তেতিয়াৰ দিনৰ পৰা এতিয়ালৈ মোৰ মা সুস্থ হৈ উঠা নাই। সেইবাবে হোষ্টেলত থাকোঁতেও বন্ধ পালে মই মাক চাবলৈ দৌৰি গৈছিলোঁ। আৰু এতিয়া ভাবিছোঁ মই ডাঙৰ হৈছোঁ, চাকৰি কৰোঁ, সেইকাৰণে মাক ভাল ডাক্তৰ এজনকে দেখুৱাই লৈ ঠিক কৰাওঁচোন, কি হয়। সেইকাৰণে মই তোৰ তাত যাব নোৱাৰিম ৰাকেশ। তই একদম মোক মাফ কৰি দে আৰু। তেতিয়াহ'লে তইতো আমাৰ ঘৰলৈ যিমান পাৰো জল্দিয়ে আহিব লাগে। কাৰণ তই যিটো কথা কৈছ, তোৰ মাৰ যি অসুখ হৈ আছে, সেইটো মোৰ ভণ্টীয়ে হয়তো কেছটো চম্ভালিব পাৰিব। তোৰ মাৰ কেছটো ভালকৈ চাই দিব পাৰিব। কাৰণ মোৰ ভণ্টীও সেই বিভাগৰে ডাক্তৰ হয়। তোক মই ক'বলৈ পাহৰিয়ে আছোঁ, মোৰ ভণ্টী দুজনী আছে, এজনী ডাক্তৰ হয়। তই তাইকে দেখুৱাই ল'ব পাৰ। হয় নেকি? তেতিয়াহ'লে মই আজিয়ে তোৰ তালৈ গৈ আছোঁ। তোৰ ভণ্টিৰ লগত কথাবোৰ ভালকৈ আলোচনা কৰিম আৰু মাৰ সকলোবোৰ ৰিপৰ্ট, সেই তেতিয়াৰ পৰা এতিয়ালৈকে কি ৰিপৰ্ট আছে সেইবোৰ সকলোবোৰ লৈ যাম। মাক আজি নিনো। প্ৰথমে কথাবোৰ পাতি লওঁ। তোৰ ভণ্টিয়ে এইবোৰ চাই লওকচোন ৰিপৰ্টবোৰ, তাৰপিছত যদি লৈ আনিব কয় তেতিয়া লৈ আনিম। হ'ব ৰাজা, তোৰ মা মোৰ মাৰ দৰেই। মই বুজিছোঁ তোৰ দুখ, তোৰ টেনশ্যন, কিন্তু তই তেতিয়াই মোক কিয় কোৱা নাছিলি? বাৰু, দৰকাৰ হ'লে ভণ্টি যদি পাৰে তোৰ ঘৰলৈ গৈ মাক চাই দিব, নহ'লে তই মাক ইয়ালৈ লৈ আনিবি পাছত। মই তোক মাৰ কথাবোৰ কোৱা নাছিলোঁ সৰুতে মোৰ লগৰবোৰে মাক লৈ মোক জোকাইছিল যে, মাৰ কথাবোৰ কৈছিলে যে মাক পাগলী বুলি কৈছিলে। সেইকাৰণে মোৰ বেয়া লাগে মাৰ এইবোৰ কথা শুনিবলৈ। আৰু তোক যদি কওঁ মোৰ মাৰ মানসিকতাৰ কথাবোৰ, তেতিয়াহ'লে কিজানি তয়ো আনৰ দৰে জোকাবলৈ ধৰ, মোক তই এৰিয়ে দিয়, বা তই মোৰ লগত নাথাকই, বা মোৰ বন্ধুত্বই তই ভাঙি পেলাৱ বা। সেইবুলি মই মাৰ কথা কাৰো আগতে ওলোৱা নাছিলোঁ। হ'ব দে, বাকী কথা পিছত হ'ব। মইতো গৈয়ে আছোঁ, মই বাকী কথাবোৰ ভালকৈ কৈ দিম তোক। মা কিয় এনেকুৱা হ'ল। যি কি নহওক ৰাকেশ, তোৰ নিচিনা বন্ধু মই পাবলৈ নাই। তোৰ যে ভণ্টি ডাক্তৰ আৰু মোৰ মাক যে ভালকৈ চাই দিব বুলি ক'লি, সেই কথাষাৰ শুনিয়ে মোৰ মনটো ইমান ভাল লাগিছে। মই আজি বহুত সুখী। মই সোনকালেই ওলাম, তহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু মোৰ যেন এটা আশা কিৰণ জাগি উঠিছে। এনেকুৱা লাগিছে তোৰ ভণ্টিয়ে মোৰ মাক ঠিক কৰি দিব, একেবাৰে ঠিক কৰি দিব। মোক ইয়ালৈ মাতিলা যে? আমিতো ক্লিনিকতো লগ পালোহেঁতেন আৰু তাতেই কথা পাতিব পাৰিলোহেঁতেন। ইয়ালৈ মাতিলা যে, কি কথা আছে বাৰু কোৱাচোন? ডক্টৰ তুলিকা, তুমি ডক্টৰ, ময়ো ডক্টৰ। হয়, আমি দুয়োটা হস্পিটেলতে লগ পাওঁ আৰু তাতে কথা পাতিব পাৰোঁ। কিন্তু ৰোগীবিলাকৰ মাজতনো কি এনেকুৱা কথা পাতিবা? মই যি কথা পাতিব আহিছোঁ সেইবোৰ কথা তেনেকুৱা জেগাত পতা নহয়। এখন ধুনীয়া জেগাতে এইবোৰ কথা পতা হয়। তেতিয়াহ'লে তুমি কি কথা পাতিব বিচাৰিছা, যিটো নেকি হস্পিটেলত পাতিব নোৱাৰি, তাৰ বাবে ইমান দূৰলৈ ইয়ালৈ মাতিছা? কোৱাচোন বাৰু কি কথা আছে? মোৰ পেচেণ্ট আছে নহয়, ৰোগীক চাব লাগিব। তুমিহে সময়বোৰ নষ্ট কৰা, মই সময়বোৰ নষ্ট কৰিব নোৱাৰোঁ। গোটেই হস্পিটেলখন মোৰ ওপৰত নিৰ্ভৰশীল। ডাক্তৰ হৈও আকৰি দেই, এনেকুৱা ৰোমেণ্টিক প্লেচ এখনতনো কেনেকুৱা কথা ক'ব পাৰোঁ, অকণমানো ভাবিব পৰা নাইনে তুমি? ডাক্তৰ হয় বেমাৰীক ঠিক কৰোঁ, বেমাৰীক চাওঁ, তাৰ বাদে মই বেলেগ কথা নাজানো। কিন্তু তুমিহে জানা এইবোৰ কি কৰে পাছা। মিছ ডাক্তৰ তুলিকা, মই তোমাক ভাল পাওঁ।
আৰু ইমান ধুনীয়া ৰোমেণ্টিক প্লেচখনত তোমাক মই প্ৰপ'জ কৰিবলৈ লৈ আনিছোঁ। এতিয়া তুমি মোক এনচাৰ দিয়া, তুমি তোমাৰ মনৰ কথাটো কোৱা। মইতো মোৰ মনৰ কথা কৈ দিলোঁ যে মই তোমাক ভাল পাওঁ। আই লাভ ইউ। ডু ইউ লাভ মি? ভাবিবলৈ সময় দিয়া। তুমি প্ৰপ'জ কৰিলা বুলি মই লগে লগে এনচাৰ দিম নে? মোৰ এতিয়া বেমাৰী চাবলৈ লাগে দেই। মই তোমাৰ লগত এনেকৈ সময় নষ্ট কৰিব নোৱাৰোঁ, যাওঁ। মই জানো তুমিও যে মোক ভাল পোৱা বুলি ক'বলৈ লাজ কৰিলা। কিন্তু তোমাৰ মুখৰ পৰা মই এদিন কোৱাইহে এৰিম, তুমি মোক ভাল পাওঁ বুলি ক'বই লাগিব। পাখি মেনা মোৰ পাখি আহিব। মই পাখিক লগ পাম। মই জানো আজি মোৰ মনটোৱে কৈছে মই মোৰ পাখিক সোনকালে লগ পাম। মোৰ পাখি আহিব। মোৰ পাখি পঢ়িবহে গৈছিলে। মই জানো নহয় মোৰ পাখি ডাক্তৰ হ'ম বুলি কৈছিলে, আৰু মোৰ পাখি মাইনা ডাক্তৰ হ'বলৈ গৈছে। মোৰ পাখি মাইনা আহিব মোৰ ওচৰলৈ। পাখি আহিবা ন মোৰ ওচৰলৈ? তোমাৰ মা ইমান বছৰে তোমাৰ কাৰণে ৰৈ আছে তুমি আহিবা বুলি। তুমি কিয় নাহিবা? তুমি আহিবা। তুমি মোৰ ওচৰলৈ আহিবা ন পাখি। এমিলি, কি হ'ল? তই ইমানকৈ পাখিক মাতিলি যে কি হ'ল? আকৌ হ'বলৈ সপোন দেখিলি ন? এমিলি, তোক কৈছোঁ নহয় তই আৰাম কৰ। তই আৰাম কৰিলে তোৰ গাটো ভাল লাগিব। আইতা, মোৰ পাখি জীয়াই আছে জানা। পাখি মাইনা যে জীয়াই আছে। মোৰ মনে কয় মোৰ পাখি ডাক্তৰ হ'ব বুলি কৈছিলে নহয়। মোৰ পাখি ডাক্তৰ হ'বলৈ গৈছে। মই জানো পাহিয়ে মোক ছাৰপ্ৰাইজ দিবলৈ গৈছে, আৰু পাহি এদিন আহিব মোৰ ওচৰলৈ আহিব। মই যে ইমান বছৰে ৰৈ আছোঁ, পাখি মাইনাই মোক ছাৰপ্ৰাইজ দিব। মই ৰৈ আছোঁ। আইতা, পাখি কেতিয়া আহিবনো? এমিলি, তোৰ মনে যদি কৈছে পাহি আমাৰ মাজতেই আছে, তেতিয়াহ'লে পাহি সোনকালে আহিব। তই চিন্তা নকৰ, তই আৰাম কৰচোন। এনেকৈ তই নিজৰ দেহাটো এনেকৈ শাস্তি নিদিবিচোন। অলপমান আৰাম কৰ। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে লাগি থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আহিব লগা নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই, লাভ ইউ। ইয়াৰ পিছৰ খণ্ডটো অতি সোনকালে দিম, চাবলৈ নাপাহৰিব। এমিলিৰ মতে পাখি মাইনা এতিয়াও জীয়াই আছে। সঁচাই জীয়াই আছেনে? পাখি মাইনা ঘূৰি আহিবনে? চাবলৈ নাপাহৰিব।